আমি আৰু 6 মাহৰ ভিতৰত ইয়াতে বেটেলিয়ন নিৰ্মাণৰ কামটো আৰম্ভ কৰিম আৰু 3 বছৰটো লাগিবই সম্পূৰ্ণ হওঁতে গতিকে সেই ধৰণে চলি গৈ থাকে ইয়াতে আমাৰ হাৰ্ডলি 100 বিঘা বেটেলিয়নৰ কাৰণে ইমান নালাগে 100 বিঘা মাটি আৰু আমি মাত্ৰ 100 বিঘাই মাটি ল'ম তাতকৈ বেছি ল'ম মানে মানুহখিনি যাব খোজে মাটি দালাল কেইজনে মাটি আনে গতিকে মই ভাবোঁ যে আজিৰ পৰা তেওঁলোকে গম পাব যে চৰকাৰ এইটোত কঠোৰ আৰু আমি কেতিয়াও পুনৰ বহিব নিদিওঁ আৰু এই ক্ষেত্ৰত কিবা বাধা হ'লে আমি তাক মোকাবিলা কৰিম কিন্তু যদি এই মানুহবিলাক লেণ্ডলেছ হয় যি জাগাৰ পৰা আহিছে আৰু যদি প্ৰকৃত ভাৰতীয় নাগৰিক হওক তেওঁলোকে দৰঙৰ পৰা আহিছে নগাঁৱৰ পৰা আহিছে তেওঁলোকক আমি নিজৰ ঘৰৰ জাগাতে মাটি দিব পাৰোঁ যদি লেণ্ডলেছ হয় নতুন জাগাত আহিব নালাগে যদি লেণ্ডলেছ হয় ভাৰতীয় নাগৰিক হয় আমিতো মাটি দিয়াত অসুবিধা নাই অকণমান কি হয় উচ্ছেদটো কৰি কিবা এটা কামত যদি ব্যৱহাৰ কৰিব নোৱাৰোঁ আকৌ উচ্ছেদ কৰাৰ পিছত মানুহ আহি যায় গতিকে কিবা ভাল চৰকাৰী আঁচনি আনিলে কাৰণ ট্ৰাইবেল বেল্ট এণ্ড ব্লক ইয়াত যিকোনো আমি কৰিব নোৱাৰোঁ ধৰক এখন মেডিকেল কলেজ আহিলে এখন ভাল ইউনিভাৰ্চিটি আহিলে ৰিং ৰোডটো আগেদি যাব গতিকে যোৱাৰ লগে লগে ইয়াত ইউনিভাৰ্চিটি হ'ব পাৰে মেডিকেল কলেজ হ'ব পাৰে ইঞ্জিনিয়াৰিং কলেজ হ'ব পাৰে সেইকাৰণে ভাল আঁচনি আহিলে উচ্ছেদ কৰাৰ আমি ৰাখি থৈ দিছোঁ গোটেই মাটিখিনি আমাৰ নজৰত এটা এটাকৈ কৰি গৈ থাকিম